এতিয়া যদি সাধাৰণ জ্ঞানৰ প্ৰশ্ন হিচাপে ঘপককৈ যদি কাৰোবাক সুধি দিয়ে যে যোগান মন্ত্ৰী কোন বা শিক্ষামন্ত্ৰী কোন অসমৰ, তেতিয়াহ'লে ঘপককৈ ক'ব নোৱাৰিব। হয়তো তেওঁলোকে গুগল চাৰ্চ কৰিব লাগিব। কিয়নো এতিয়া যদি যোগান মন্ত্ৰীৰ দৰে দালি, চেনি, নিমখ হোলচেল ৰেটত দিয়া কামবোৰ যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে, ঠিক সেইদৰে মেট্ৰিক পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, বা মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব, সেইবিলাক কথা যদি শিক্ষামন্ত্ৰীতকৈ যদি পূৰ্বতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে টুইট যোগে, বা কাক কি কেনেকৈ শিক্ষা বিভাগত নিযুক্তি দিব, সেইবিলাক যদি প্ৰসংগ বা পদ কিমান ওলাইছে সেইবিলাক যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে, তেতিয়াহ'লে কেনেকৈ জানিব যোগান মন্ত্ৰীৰ কাম কি বা শিক্ষামন্ত্ৰীৰ কাম কি বা অন্যান্য যিসমূহ দপ্তৰ আছে সেই মন্ত্ৰীসকলৰ কাম কি। আৰু এই ক্ষেত্ৰত কৈ থওঁ, মন্ত্ৰী বিধায়কসকলৰ কাম কি জানেনে? বিভিন্ন ধৰণৰ মিম শ্বেয়াৰ কৰা, ৰীল বনোৱা, কিবা অনুষ্ঠানত যদি উদ্বোধন কৰিবলৈ গৈছে কিবা ভাল অনুষ্ঠানত, আৰু লগতে তেওঁলোকে AI জৰিয়তে এনিমেটেড ভিডিঅ' বনাই পেলাই কাৰোবাক তুচ্ছ তাচ্ছিল্য কৰি থকা।